হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, চৰকাৰী ঘৰ নোপোৱা সকললৈ আহিল আকৌ ভাল খবৰ। পুনৰ ভাল খবৰ আহিল, যিহেতু জীৱিকা সখীসকলে জিঅ' টেকিং কৰি আছিল আৰু জিঅ' টেকিঙৰ অন্তিম দিন হ'ল ২৬ তাৰিখ, অৰ্থাৎ অহাকালি অন্তিম তাৰিখ হয় বা অন্তিম দিন হয়। আপোনালোকে যিসকলৰ জীৱিকা সখী এতিয়াও কৰা নাই জিঅ' টেকিং, আপোনালোকে সোনকালে কণ্টেক্ট কৰি পেলাই জিঅ' টেকিংটো কৰাই ল'ব। মানে যিসকলে পাবলগীয়া হয় বা যিসকলৰ কেঁচা ঘৰ আছে, যিসকলৰ পাবলগীয়া হয় সেইসকলৰ যদি কৰা নাই জীৱিকা সখীয়ে, অতি সোনকালে জীৱিকা সখীক মাতি জিঅ' টেকিং কৰক। আৰু জিঅ' টেকিং যদি কৰোৱা নাই, আৰু এটা ভাল খবৰ আছে, জিঅ' টেকিং নকৰালেও আপোনালোকে নিজে জিঅ' টেকিং কৰিব পাৰিব। যিহেতু ২৬ তাৰিখৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব ছেল্ফ আপলোডিং জিঅ' টেকিং। আপোনালোকে নিজেই, মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ বন্ধুসকল, আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো জনাইছোঁ। আপোনালোকে যদি গম পোৱা নাই বা আমাৰ চেনেলত নতুন আহিছে, আমাৰ চেনেলটো ভিজিট কৰি চাই ল'ব ছেল্ফ জিঅ' টেকিং কেনেকৈ কৰিব পাৰি। চাওক, ২৬ তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব জিঅ' টেকিং, ছেল্ফ জিঅ' টেকিং, অৰ্থাৎ ছেল্ফ আপলোড কৰিব পাৰিব আপোনালোকে। অৰ্থাৎ নিজে ঘৰটোৰ ফটো মাৰি বেংক পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড সকলোখিনি ডিটেইলছ আপোনালোকে ফিল কৰিব পাৰিব। ইয়াৰ ৱেবছাইট কাইলৈ মুকলি হ'ব। যেতিয়াই মুকলি হ'ব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকে কেনেকৈ ফিল আপ কৰিব বা কেনেকৈ ফটো আপলোড কৰিব লাগিব। এইটো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে, নিজে ফটো মাৰি জিঅ' টেকিং কৰিব পাৰিব। ইয়াৰ ওপৰত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক, ভিডিঅ'টো সকলোকে চাই থাকিব আৰু আমাৰ খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ সুবিধা হয়। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু বন্ধুসকল, জিঅ' টেকিঙৰ যিখন ফৰ্ম জীৱিকা সখীয়ে ফিল আপ কৰিছিলে, তাত কি আছিলে আপোনালোকৰ নিশ্চয় কৰিছে বহুতৰ। যিসকলৰ কৰিছিলে জীৱিকা সখীয়ে জিঅ' টেকিং এখন ফৰ্ম ফিল আপ কৰিছিলে, ফৰ্মখনত কি আছে যদি আপোনালোকৰ চাবলৈ ইচ্ছা হয় বা কি ফিল আপ কৰিলে জীৱিকা সখীয়ে, আমাৰ চেনেলত ভিডিঅ' দিয়া আছে, তাত আপোনালোকে গৈ চাই ল'ব। গতিকে ভিডিঅ'টো সকলোকে চাই থওক, সকলোখিনি কথা গম পাব। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে, প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। ২৭ তাৰিখে এই অভিযানৰ সামৰণি পৰিব। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে, প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ ২৬ লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি ১০-১৫ লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰেই পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ।